এনেই মই বাহিৰতে ৰাখোঁ সদায়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক মোৰ কেইবাগৰাকীও ছাবস্ক্ৰাইবাৰে সুধি থকা এটা প্ৰশ্নৰ উত্তৰ দিওঁ বুলি ভাবিছোঁ। আৰু মোৰ যে বেকগ্ৰাউণ্ডত সেয়া দেখিছে হোৱাইট চিৰামিক পটটোত থকা জেট প্লেণ্টটো, আৰু বহুতে প্ৰশ্ন কৰি আছিলে জেট প্লেণ্টটো মই কেনেদৰে কেয়াৰ লওঁ বা কি ফাৰ্টিলাইজাৰ তাত ইউজ কৰোঁ। আৰু আজি ভাবিছোঁ প্ৰথমতে মই আপোনালোকক দেখুৱাই লওঁ সেই প্লেণ্টটো কেনেদৰে মই কেয়াৰ লওঁ। তেতিয়াহ'লে ব'লকচোন প্ৰথমতে চাই লওঁ। আৰু এই জেট প্লেণ্টটো আপোনালোকে যদিও এতিয়া ইনডোৰত দেখিছে, মই সদায় এনেদৰে ৰাখি নথওঁ, আৰু মই ডেক'ৰেশ্যন পাৰ্পজতহে ভিতৰলৈ আনো, আৰু এনেই মই বাহিৰতে ৰাখোঁ সদায় মোৰ পিছফালৰ বাৰান্দাত। আপোনালোকক দেখুৱাম মই ক'ত ৰাখোঁ। আৰু বাহিৰত মই ৰাখোঁ যদিও একেবাৰে ডাইৰেক্ট ৰ'দৰ পোহৰত নাৰাখোঁ, একদম ইনডাইৰেক্ট ছানলাইটত মই ৰাখোঁ। আৰু এই প্লেণ্টটো আচলতে ক'বলৈ গ'লে মই একো ফাৰ্টিলাইজাৰে ইউজ নকৰোঁ, অকল মই ইয়াত ৰেগুলাৰলি পানী দিওঁ। আৰু পানী দিওঁতে চাব লাগে যাতে এই মাটিখিনি, ইয়াত থকা মাটিখিনি ইয়াত দেখিছে, এইখিনি যেতিয়া ড্ৰাই হৈ যায় তেতিয়া আচলতে ইয়াত পানী দিলেই হৈ গ'ল, আৰু ডেইলি ইয়াত পানী দিব নালাগে। আৰু পানী দিবৰ টাইমত আমি কেতিয়াও ওপৰৰ পৰা পানী ঢালি দিব নালাগে, এনেদৰে ওপৰৰ পৰা পানী ঢালি দিব নালাগে। সদায় পানীটো এই গুৰিত দিব লাগে এইটো প্লাণ্টৰ, যিহেতু ইয়াৰ পাতবোৰতো পানী সোমাই থাকে। চাকুলেণ্ট ভেৰাইটিৰ হয় এই জেট প্লেণ্টটো, সেইকাৰণে ইয়াতে পানী দিলে হয়তো পাতবোৰ সৰি যাব পাৰে। সেইকাৰণে সদায় পানী দিওঁতে আমি ইয়াত গুৰিত পানী দিব লাগে, আৰু মাটিখিনি ড্ৰাই হ'লেহে আমি ইয়াত পানী দিব লাগে। ডেইলি পানী দিলেও গেলি যাব গুৰিটো। আৰু একো মই ফাৰ্টিলাইজাৰ ইউজ নকৰোঁ ইয়াত। আৰু এই জেট প্লেণ্টটো মই এটা সৰু কাটিঙৰ পৰা লগাইছিলোঁ, ভণ্টিয়ে দিছিলে এটা কাটিং, আৰু সেই কাটিংটো আচলতে মই ইয়াত লগোৱাৰ পিছত একদম মানে সৰু থাকোঁতেই ইয়াৰ ব্ৰাঞ্চবোৰ কাটি পেলাই মই ৰিপটিং কৰিছিলোঁ সৰু সৰু এক্সট্ৰাকে পটত। আৰু যেতিয়া মই এইটো লগাইছিলোঁ প্লাণ্টটো, তেতিয়া তাত মই কোকোপিট, বালি আৰু ভাৰ্মি কম্পোষ্ট মিলাই দিছিলোঁ মাটিৰ লগতে। সেইকাৰণে আৰু তাৰপিছত মই একো মেনিউৰ বা তেনেধৰণৰ সাৰ ইউজ কৰা নাই। আৰু মোক আচলতে এগৰাকী ছাবস্ক্ৰাইবাৰে সুধিছিলে ইয়াত মেনিউৰ ইউজ কৰোঁ নেকি। মই মেনিউৰ ইউজ নকৰোঁ বা একো ফাৰ্টিলাইজাৰে ইউজ নকৰোঁ, ৰেগুলাৰলি খালি পানী দিওঁ যেতিয়া মাটিখিনি ড্ৰাই হৈ যায়। এনেই মই বাৰান্দাৰ এই পিছফালৰ বাৰান্দাৰ এই চেল্ফটোৰ ওপৰতে ৰাখি থওঁ, আপোনালোকে দেখিছে ইয়াতে মই ৰাখি থোৱা, আৰু ডেক'ৰেশ্যন পাৰ্পজতহে মই ভিতৰলৈ নিওঁ। আপোনালোকেও তেনেদৰে ৰাখিব পাৰে, কণ্টিনিউৱাছলি ভিতৰত নাৰাখি মাজে মাজে বাহিৰলৈ উলিয়াই দিব। আৰু এয়া মই আপোনালোকক দেখুওৱা প্লেণ্টটোৰ পৰাই কেইটামান ব্ৰাঞ্চ নতুনকৈ ৰিপটিং কৰি এইকেইটা লগাইছোঁ কাপকেইটাত। আচলতে যিমানেই ইয়াৰ ব্ৰাঞ্চবোৰ কাটিং কৰি থকা হয় সিমানেই প্লেণ্টটোৰ গ্ৰ'থটো খুব ধুনীয়া হয়। আৰু এয়া আপোনালোকক অকণমান দেখুৱালোঁ বাহিৰত যিটো জেগাত মই ৰাখিছোঁ। হাই এভৰিৱান, এতিয়া আছোঁ মই পাকঘৰত, আৰু আজি স্কুলো নাই, সেইকাৰণে ভাবিছোঁ দুপৰীয়াৰ ভাত সাজ অকণমান জুতি লগাকৈ পিটিকা আৰু বইল টাইপৰ তেনেদৰে বনাওঁ। তেতিয়াহ'লে ব'লকচোন চাওঁ কেনেদৰে বনাওঁ, আপোনালোককো দেখুৱাম। এয়া লোকেল মুৰ্গী মাংস আছিলে, অকণমান শুকানে শুকানে প্ৰেছাৰত দি দিছোঁ, অকণমান ভাজি ল'ম কেঁচা গোন্ধটো যাবৰ কাৰণে। আৰু পানী দি দিলোঁ ইয়াতে ঢালি। এয়া ধুনীয়াকৈ এয়া উতলিছে এতিয়া, বেলেগ একো নিদিওঁ। ইয়াতে এতিয়া দিছোঁ কেইটুকুৰমান বিলাহী, আৰু থেতালিয়াই লোৱা আদা আৰু নহৰু, কেঁচা জলকীয়া দিছোঁ ফালি, আৰু লগতে এয়া মান ধনিয়া পাত দি দিছোঁ চিঙি, আৰু লগত দিম এতিয়া সোৱাদ অনুসৰি নিমখ, ৰাফকৈ খুন্দি লোৱা অকণমান জালুকৰ গুড়ি। হৈ গ'ল, ধুনীয়াকৈ উতলিছে। দুটামান চিটি লগাই হাবৰখন লগাই, আৰু এইফালে বেঙেনা আৰু পটল ফ্ৰাই কৰিছোঁ। এইফালে পুৰি আছোঁ নহৰু আৰু বিলাহী, গেছতে পুৰিছোঁ। আৰু এই বিলাহীকেইটা হৈছে ঘৰৰ। আপোনালোকক এটা বস্তু দেখুৱাইছোঁ, এয়া চাওক মোৰ এই কাপটোতে খুব ধুনীয়াকৈ চিংগনিয়ামজোপা হৈছে। কাপতে কিমান ধুনীয়াকৈ ডাঙৰ হৈ গৈছে এয়া চাওক। এই পাতটো কাটি দিব লাগিব, এইটো হালধীয়া হৈ আহিছে, এইটো শুকাই গ'ল। আৰু এইফালে নতুনকৈ আকৌ ওলাই আছে, এয়া খুব ধুনীয়াকৈ ওলাইছে, যথেষ্ট ডাঙৰ হৈ গ'ল। কাটি দিওঁ এইটো,
এনে ধৰণে পকা পাতবোৰ কাটি দিব লাগে লগতে দি দিছো শুকান জলকীয়া এইফালে পুৰি হৈ গ'ল পিটিকাটো বনাই লওঁ এতিয়া এইফালে বইল মাংস এয়া হৈছে কাচকল আৰু আলু বইল বিলাহীৰ স্কিনটো গুচাই লৈছো অকণমান দি দিছো এয়া শুকান জলকীয়া অকণমান দি দিছো আৰু লগতে দিছো এয়া নিমখ অকণমান দিছো পিঁয়াজ তেল মছলা নিদিয়াকৈ আজি মছলা ব্যৱহাৰ নকৰাকৈ আজি একদম হেল্ডি টাইপত অকণমান বনাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে আপোনালোককো দেখুৱালোঁ একদম চিম্পুল খানা এতিয়া আমি খাই লওঁ আজিৰ দুপৰীয়া সাজ এনেদৰেই কৰিলোঁ এইফালে জীয়াই খাই আছে ধুনুৱে খাই মেলি গ'ল এতিয়া আমি খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদিহে অকণমান হ'লেও ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু নতুন ভিউৱাৰসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিব লগা সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই